এই ঠাইখিনি ভাটিপাৰা আৰু বাঙালকাটা মিলি পেলাই আমি এটা জেগা আৰু ৰিভিনিং ভিলেজ বাঙালকাটা আৰু ভাটিপাৰা। কিমানমান জনবসতি আছে? প্ৰায় 250মান ঘৰ মানে গিৰি আৰু ধৰক 1,500-2 হাজাৰ মানুহ হ'ব। আমি ইয়াত এটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি দেখিলোঁ। হয়, সেইটো আপোনাৰ একদম ৰঙলা টাইপ হৈছে, গছ বিৰিখ আগুৰি ধৰিছে। কি হৈছিল কওকচোন, কেনেকুৱা, কিমান টাইম হ'ল? এইটোতো প্ৰায় 2 বছৰমান, মই একজেক্টলি তাৰিখটো নাজানো, চনটো গম মানে পাহৰিছোঁ। প্ৰায় 2 বছৰমান আগতে এই প্ৰজেক্টটো আহিছিলে। এই প্ৰজেক্টটো 2 বছৰমান আহি কাম ঠিকে কৰিলে আমিও ভাবিছিলোঁ যে আমাৰ নঙলাই পানী পাম, কিন্তু কামটো ঠিক আধৰুৱা হৈ থাকিল আৰু বহু জেগাত হয়তো মানে পাইপলাইনে কাভাৰে নকৰিলে। আৰু এইটো সম্পূৰ্ণ হোৱা বুলি মিস্ত্ৰীবিলাকে কৈছিলে যে মানে টেংকি চেংকি চব কাম সম্পূৰ্ণ হৈছে, কিন্তু সম্পূৰ্ণ হৈছে যিটো এদিনো পানীৰ ব্যৱস্থা দেখা নগ'ল। আৰু একচুৱেলি এই যিটো প্ৰজেক্ট, এই প্ৰজেক্টটো আমাৰ যিখিনি ৰুৰেল এৰিয়াত, আমাৰ বৰ্তমানো আমাৰ ইয়াতে যথেষ্ট পানী পোৱা যায়, পানীৰ অভাৱ নহয়। বৰঞ্চ আমাৰ পানীৰ কাৰণে আমাৰ মানে বানপানী আমাক ক্ষতিগ্ৰস্তহে কৰে। সেনেকুৱা এটা অঞ্চলত এই জল জীৱন আঁচনিটো চৰকাৰে দিছে যদিও আমাৰ বৰ বেছি প্ৰয়োজন বোধ আমি নকৰোঁ গাঁওবাসীয়ে। তাত কৰি যদি অন্য এই যিখিনি টকা অন্য কাজত, অন্য ডেভেলপমেণ্টত যদি খৰচ কৰিলেহেঁতেন, তেতিয়াহ'লে চৰকাৰে আমাৰ মানুহখিনিও উপকৃত হ'লহেঁতেন। কাৰণ এইটো প্ৰয়োজনেই নাই পানীৰ, এইটো ভূত বাংলাত যিটো পৰিণত হৈছে। মানে ইয়াতে ধৰক যিমান দামী দামী বস্তু সঁজুলি আমি দেখিছিলোঁ, এতিয়া সেইবিলাক মানে নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে নিশ্চয়। আৰু লগতে হয়তো কোনোবা চোৰ ডকাইতে হয়তো 2 দিন পিছত ইয়াৰ পৰা উঠাই লৈ যাব পাৰে। গতিকে তেনেকুৱা এটা মানে পৰিৱেশ, আৰু যিটো মানে জংঘলে আৱৰি ধৰিছে, তাৰ কাৰণে আমি মাজতে এবাৰ ভূত ওলা বুলি কিবা ওলা বুলি আমি শংকিতও হৈছিলোঁ গাঁওবাসী, ওচৰ চুবুৰীয়া। চৰকাৰে কোটি কোটি টকা অপচয় হৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? চৰকাৰে সঠিক আঁচনি ৰূপায়ণত ব্যৰ্থ হৈছে নেকি? চৰকাৰে আঁচনিত ব্যৰ্থতা বুলি মই নকওঁ, চৰকাৰক দোষাৰোপ নকৰোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা যিখিনি মানে ধৰক মানুহ ছাৰ্ভে কৰে, বা যিখিনি মানুহ এই যে আমাৰ ৰুৰেল এৰিয়াবিলাকত য'ত পানীৰ প্ৰয়োজন নাই, তাতে এই আঁচনিটো দিয়াৰ কোনো অৰ্থ নেদেখোঁ। তাত কৰি যদি আমাৰ ৰাস্তা ঘাট, আমি পিছ পৰি আছোঁ, অন্যান্য আমাৰ ডেভেলপমেণ্ট আছে, সেইখিনিত যদি গুৰুত্ব দিলেহেঁতেন, তেতিয়াহ'লে নিশ্চয় মানে বেছি ফলপ্ৰসূ হ'লহেঁতেন। আৰু চৰকাৰক আমি দোষাৰোপ কেতিয়াও কৰিব নোৱাৰোঁ। চৰকাৰে আঁচনিবিলাক ঠিকে দিয়ে, ৰাইজৰ সুবিধাৰ কাৰণে দিয়ে, কিন্তু হয়তো তাৰ কাৰণে উচিত যিবিলাক মানে চৰকাৰক তথ্য দিব লাগে, তেনেকুৱা ধৰণৰ মানুহবিলাকে, যিবিলাক অফিচিয়েল মানুহ থাকে, তেওঁলোকে হয়তো উচিত তথ্য নিদিয়াৰ কাৰণে চৰকাৰৰ কিছুমান আঁচনি ফলপ্ৰসূ নহয়। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোনোবা আহে বা কিবা খবৰ লৈছে নেকি যে আঁচনিটো বন্ধ হৈছে? ডিপাৰ্টমেণ্টৰ পৰা ঠিক তেনেকৈ কোনো অহা আজিলৈকে মই নাজানো, যিহেতুকে মই গাঁৱত প্ৰেচিডেণ্ট, গাঁৱৰ সমাজৰ মই প্ৰেচিডেণ্ট হিচাপে মানে দায়িত্বভাৰ লৈ আছোঁ। গতিকে নিশ্চয় যদি ডিপাৰ্টমেণ্টৰ মানুহ আহিলেহেঁতেন, খবৰ নিশ্চয় পালোঁহেঁতেন, কিন্তু অহা নাই চাগে। পানীটো আজিলৈকে ওলোৱা নাই, বা পানীটো আমাৰ ইয়াতে এই গাঁও অঞ্চলত সিমান এটা বিশেষ হেৰিও নাই, প্ৰয়োজনো নাই। তাক বাহিৰে আপোনাৰ ঘৰটো বনাই কোটি কোটি টকা মানে টকা সৰকাই লৈ গৈছে। অপচয় এটা। হয়, এইবিলাক অপচয় ধৰক যিখিনি চৰকাৰে সঠিক মানে ভাৱে, চৰকাৰী যিখিনি কৰ্মচাৰী, সেইখিনি হয়তো সঠিকভাৱে কৰিব পৰা নাই। আপোনালোকে কি ক'ব বিচাৰিব, যিহেতু বিশুদ্ধ খোৱাপানীৰ এটা চৰকাৰৰ অভিলাষী, বিশুদ্ধ খোৱাপানী অভিলাষী যিটো আঁচনি, বিশুদ্ধ খোৱাপানী আমাক অতিকৈ প্ৰয়োজন। সুস্থ এটা পৰিৱেশ সৃষ্টিৰ কাৰণে, সুস্বাস্থ্যৰ কাৰণে, ল'ৰা ছোৱালী আজিকালি বহুত মানে ধৰক মানে স্বাস্থ্যৰ দৰকাৰ, পঢ়া শুনাৰ কাৰণে। গতিকে চৰকাৰে এই বিষয়ে আঁচনিবিলাক ঠিকেই লৈছে, কিন্তু কথা হ'ল কি, তাতে মানে উচিত প্ৰয়োগ হোৱা নাই। আঁচনিবিলাকৰ যিখিনি ধৰক ঠিকাদাৰৰ পৰা আৰম্ভ কৰি মানে যিখিনি আমাৰ চৰকাৰী কৰ্মকৰ্তা আছে, ইঞ্জিনিয়াৰ কিবা কিবি, তেওঁলোকে হয়তো উচিত মানে পদক্ষেপ ল'ব পৰা নাই। মুকলি কৰি দিলে ৰাইজৰ সুবিধা হ'ব, মুকলি কৰি দিলেতো ৰাইজৰ যথেষ্ট সুবিধা হ'ব।
কিন্তু এতিয়া মুকলি কৰা কেনেকুৱা পৰ্যায় আছে মই দেখিছোঁ যে আমাৰ ৰাস্তা ঘাটৰো নিৰ্মাণ চলি আছে তাতে হয়তো ৰাস্তা ঘাট নিৰ্মাণ কৰোঁতে বহুতো পাইপলাইন নষ্টও হৈছে গতিকে আকৌ নতুন কৰি হয়তো এই পাইপবিলাক মানে বহুৱাই কাৰ্যক্ষম কৰিলে আমাৰ নিশ্চয় উপকৃত হ'ব যদিও আমি দমকলৰ পানী খাওঁ কুঁৱাৰ পানী খাওঁ গতিকে নিশ্চয় সেই বিশুদ্ধ পানীটো আমাৰ কামত আহিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ